মহানগৰীত ভোজন পৰিমাণৰ গুলীসহ মাৰণাস্ত্ৰ জব্দ। নুনমাটিৰ যুৱনগৰৰ পৰা জব্দ কৰা হৈছে গুলীসহ মাৰণাস্ত্ৰখিনি। মাৰণাস্ত্ৰসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে নুনমাটি আৰক্ষীৰ। ধৃত যুৱকজন নাগালেণ্ডৰ জন উৰ্ফে ৰাজেশ ৰায় বুলি জানিব পৰা গৈছে। যুৱনগৰৰ ভাড়াতীয়া হিচাপে আছিল ৰাজেশ ৰায়। ধৃত যুৱকজন উগ্ৰপন্থী সংগঠনৰে জড়িত থকাৰ সন্দেহ। আমি পুনৰ জনাই যাম, মহানগৰীত ভোজন পৰিমাণৰ গুলীসহ মাৰণাস্ত্ৰ জব্দ কৰিছে নুনমাটি আৰক্ষীয়ে। আৰু নুনমাটিৰ যুৱনগৰৰ পৰা জব্দ কৰা হৈছে গুলীসহ মাৰণাস্ত্ৰসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে নুনমাটি আৰক্ষীয়ে। আৰু আটকাধীন ধৃত যুৱকজন নাগালেণ্ডৰ জন উৰ্ফে ৰাজেশ ৰায় বুলি জানিব পৰা গৈছে। যুৱনগৰৰ ভাড়াতীয়া হিচাপে আছিল ৰাজেশ ৰায়। ধৃত যুৱকজন উগ্ৰপন্থী সংগঠনৰে জড়িত থকাৰ সন্দেহ প্ৰকাশ পাইছে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।